সেই উপায়টো হ'ল ৰহস্য ভগতি কেৱল ভগতি নহয় ৰহস্য ভগতি ৰহস্যৰ ভগতিৰ ৰহস্যটো কোনে জানে ৰহস্যটো জানে গুৰুৱে এইটো কাৰণে গুৰুৱে ৰহস্যটো দেখুৱাই দিব হে ৰহস্য ক জানে যিটো লোক সতত কীৰ্তন কৰে মোক অধৰিদ্ৰী হব কৰি যত নবিপৰীত হে মোৰ সৰ্বত্ৰম দুয়ো পাৱে এ কৰে নমস্কাৰ ভক্তি ভাবে ও তাৰ মূৰয়ে এৰি না হিকদা চিত এ তাৰ মূৰয়ে না এৰি না হিকদা চিত খুকে 28,000 ঋষি আৰু পৰীক্ষিত অকল এইসকলকে ৰহস্য দিয়া নাছিলে খুকে ৰহস্য ভক্তি দিছিলে 60,000 ঋষি আৰু পৰীক্ষিতক 60,000 ঋষিৰ 28,000 ৰহস্যটো পালে 32,000 নেপালে এই 32,000 কি হৈ থাকিলে কৰ্মকাণ্ডী হৈ থাকিলে যজ্ঞ পূজা পাতল বলি বিধান স্বৰ্গ সুখৰ বাসনাত লাগি থাকিলে 28,000ক স্বৰ্গ সুখ নালাগে 28,000ক জীৱনৰ জড় সুখ নালাগে 28,000ক কি লাগে আত্মা সুখ পৰমাত্মাৰ আনন্দ যি আনন্দৰ কোনোদিন ক্ষয় নহয় বিনাশ নহয় যি আনন্দ জীৱৰ লগত জনমে জনমে সঞ্চিত হৈ গৈ থাকিব এইটো কাৰণে আমি সেই 28,000ৰ ভিতৰতে সোমাবলৈ যত্ন কৰিব লাগিব নহলে লিগেসি ডাটাত যদি আমাৰ নাম নোসোমায় তেতিয়াহলে আমাৰ ভোটিং পাৱাৰটো নেথাকিব এইটো কাৰণে এইটো যুগটো যদি পূজা পাতল যজ্ঞ বলি বিধান এয়া যদি কৰিছে তেতিয়াহলে সেইজন কিমান অজ্ঞানী হৈ আছে ভাবিছ অজ্ঞানী কৰ্মৰ কাৰণে বলি বিধান পূজা পাতল এইবিলাক প্ৰৱৰ্তন কৰিলে বোলে অজ্ঞানীসকলৰ কাৰণে যিসকল মন্দমতি এই ঋষিসকলৰ মাজতে 32,000 অজ্ঞানী ওলাই পৰিলে 28,000 কি 28,000 দিব্য জ্ঞানী কি কৰিলে খুটক কলে যে আমি আপোনাৰ মুখপদ্মে ভাগৱত শ্ৰৱণ কৰিম এতিয়া খুটক মাতি আনি ভাগৱত কথা শ্ৰৱণ কৰিবলৈ লোৱাৰ আগত ভাগৱত কেনেকে শ্ৰৱণ কৰিব লাগে প্ৰথম স্কন্ধত শিকাই লৈছে বোলে কি আমাক প্ৰথমতে কৃষ্ণ কথা ক'ব নালাগে ঋষিসকলে প্ৰথম কৃষ্ণ কথা নাই সোধা ঋষিসকলে প্ৰথম কাৰ কথা সুধিলে বৈষ্ণৱৰ কথা সুধিলে বৈষ্ণৱ কোন বৈষ্ণৱ পৰীক্ষিত যে যিজনে ভগৱন্ত বিষ্ণুৰ পৰম কৃপা পালে শুকমুনিৰ দৰে গুৰুৰ চৰণ পালে বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ আনন্দ পালে ঈশ্বৰ কৃষ্ণত যিজন এক হৈ যাব পাৰিলে সেই পৰম বৈষ্ণৱজনৰ জন্মৰ কথা আমাক এতিয়া কওক গতিকে
ভকতৰ বৈষ্ণৱৰ কথা যদি নাজানো, বুজিবলৈ শিকিবলৈ যত্ন নকৰো, ডাইৰেক্ট আমি MA পাছ হৈ যাব নোৱাৰিম যদি অৱা ক খ গীতা ABCD গীতা চিনাকি হৈ লোৱা নাযায়। ভগৱন্তক জনাৰ আগত জানিব লাগিব ছজন ভকতক। ভগৱন্ত কৃষ্ণক জনাৰ আগত আমি জানিব লাগিব কাক? 12 জন বৈষ্ণৱক। এই 6 জন ভকত আৰু 12 জন বৈষ্ণৱ, মুঠ পৰিমাণ 18। ব্যাসে প্ৰণয়ন কৰা পুৰাণ 18খন, ব্যাসে প্ৰণয়ন কৰা মহাভাৰতৰ পৰ্ব 18টা, ব্যাসদেৱে প্ৰণয়ন কৰা গীতাৰ যোগ 18টা, কুৰুক্ষেত্ৰৰ সেনাৰ পৰিমাণ 18 অক্ষয়িনী, যুদ্ধ হৈছিল 18 দিন, হয়নে? এই 18টা তত্ত্বত ঈশ্বৰ কৃষ্ণই কৌতুক কৰিছে, নৃত্য কৰিছে, আনন্দ কৰিছে। এইটো কাৰণে জগতৰ হৰিয়ে এটা দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিব পাৰে। সেইজন জগতৰ হৰিয়ে কেৱল 6 জন ভকত ৰচনা কৰিছে, কেৱল 12 জন বৈষ্ণৱ ৰচনা কৰিছে। কিয়? এই 6 জন আৰু এই 12 জনৰ বিষয়ে যদি জানিব পাৰা, তেতিয়াহ'লে মোক জানিবলৈ বাকী নাথাকিব। সেইটো কাৰণে 6 জন ভকতৰ বিষয়ে অকণমান ক'ব লাগিব, নহয় নে বাৰু? তাৰ পাছত 12 জন বৈষ্ণৱৰ বিষয়ে ক'ব লাগিব, হয়নে? তাৰ পাছত ভাগৱতৰ ভগৱন্ত কৃষ্ণলীলাৰ মহিমাৰ বিষয়ে আমি ভাগৱতত পাম। 6 জন ভকত, সত্য যুগত সকলো ভকত আছিল। গতিকে আমাৰ সত্য যুগটো কি? আমাৰ সত্য যুগটো হ'ল 55 বছৰ বয়সলৈকে শিশুকালটো। এইটো আমাৰ সত্য যুগ। যদি বাস্তৱ দৃষ্টিৰে চাওঁ, 55 বছৰলৈকে শিশুৰ বোধ ক্ষমতাটো নাথাকে, বুজাৰ ক্ষমতাটো নাথাকে, কোনটো ভাল কোনটো বেয়া, উচিত অনুচিত এইটো নেজানে। সেইটো আমাৰ কাৰণে সত্যকাল। আমি সকলো সেইটো যুগত ভকত আছিলো, হয়নে? সেইটো কাৰণে সত্য যুগত সকলো ভকত। এই সত্য যুগৰ পাছত ত্ৰেতা যুগ। ত্ৰেতা যুগত 3 জন ভকত, এজন বান্দৰ, এজন ভালুক আৰু এজন ৰাক্ষস। আমাৰ ত্ৰেতা যুগটো কেতিয়া চলে? আমাৰ ত্ৰেতা যুগটো চলে 55 বছৰৰ পাছৰ পৰা একেবাৰে 60-70 বছৰ বয়সলৈকে। এইটো আমাৰ ত্ৰেতা যুগ। দাপৰ কেতিয়া আৰম্ভ হয়? আমাৰ দাপৰ আৰম্ভ হয় মৃত্যুৰ দুৱাৰ দলিলৈ যোৱাৰ আগে আগে, হয়নে? যিদিনাখনে আমাৰ মৃত্যু, সেইটো আমাৰ কলি যুগ। কল্কি আৰু কলি, এই কলি যুগত আমাৰ মৃত্যু হয়। বাস্তৱ দৃষ্টিৰে যদি যুগ ধৰ্মটো আমাৰ দেহ তত্ত্বত চাব বিচাৰো, কিয়নো আমি 55 বছৰৰ পাছৰ পৰা 60-70লৈকে আমি 3 জন ভকতৰ তত্ত্বটো জানিব লাগিব। যৌৱন আৰম্ভ হয়, জীৱনৰ সোণালী সপোন আৰম্ভ হয়। তেতিয়া আমাৰ জীৱনৰ শৃংখলাবিলাক নাথাকে, আমি বিশৃংখল হওঁ। বিশৃংখল জীৱক বান্দৰ বুলি কোৱা হয়। তাৰ পাছত আমি যেতিয়া গৃহ সংসাৰ কৰিম, আমি তেতিয়া গাঁতত সোমাই যাওঁ। কিহৰ গাঁতত? পুত্ৰ কন্যা ভাৰ্যা, এইবিলাকৰ গাঁতত সোমাই যাওঁ। গাঁতত যি থাকে সেয়া ভালুক, হয়নে বাৰু? এই পুত্ৰ কন্যা ভাৰ্যাৰ বাহিৰে সংসাৰত জগতত আমি কাকো চিনি নোপোৱা হওঁ। আমাৰ লোভটো বেছি হয়, মোহটো বেছি হয়, ক্ৰোধটো বেছি হয়, ৰাগ দেশ বেছি হয়। এইটো ৰাক্ষসৰ গুণ। ৰাক্ষস কোন? ৰাক্ষস বিভীষণ, হয়নে বাৰু? এই 3টা যুগ চলাৰ পাছত ভগৱন্ত ৰামে ক'ব বোলে কি, মই এই সত্য, মই এই সনাতন, মই এই দশাননক বধ কৰিব পাৰো, এই বান্দৰ ভালুকক মই এই ভকত বনাব পাৰো। সেইটো কাৰণে কি, ভালুক বানৰ এই ৰাক্ষস তৰিল, এই ৰামক কৰি সংসাৰৰ গুহাত সোমাই থকা
আমাৰ এই ভালুক সদৃশ জীৱনটোক ভগৱন্ত কৃষ্ণৰ চৰণ পংকজলে আমি লৈ যাব লাগিব। কি কৰিব লাগিব? এই সংসাৰ মিছা, এই সংসাৰৰ মায়া মিছা, এই সংসাৰৰ পুত্ৰ কন্যা ভাৰ্যা সকলো মিছা, সত্য কেৱল তুমি। তোমাক পৃথিৱী এইবিলাকত লগাৰ কাৰণেই মই ভালুক সদৃশ হৈ পৰিছিলোঁ। জাম্বন্তক কি কৰিলে? ৰামে চিনাকিটো দি দিলে। হেৰা জাম্বন্ত, তুমি ঋক্ষৰাজ বোলে কি? তুমি ব্ৰহ্মাৰো পূজনীয়। তুমি যে এই ভালুক সদৃশ এটা জীৱন পাইছিলা, কিয় পাইছিলা জানা? মোৰ চৰণ দৰ্শন কৰিবৰ কাৰণে পাইছিলা। জাম্বন্তই কি কৰিলে? ৰামৰ চৰণত শৰণ ললে। ৰামৰ চৰণত শৰণ লৈ ৰামক বাক্য দি দিলে, যেতিয়ালৈকে জীৱন থাকিব তেতিয়ালৈকে মোৰ স্মৃতিত কেৱল তোমাৰ নাম থাকিব, মোৰ কণ্ঠত কেৱল তোমাৰ নাম থাকিব আৰু হৃদয়ত কেৱল তোমাৰ নাম থাকিব। তাৰ বাহিৰে মই মোৰ লগত একো বস্তু নাৰাখো। এজন ব্যক্তি বা এটা ভালুক ত্ৰেতা যুগৰ পৰা দাপৰ যুগলৈকে যি থাকে জানো? নেথাকে। কোনোদিন অক্ষয় অব্যয়, ক্ষয় নোহোৱা, বিনাশ নোহোৱা এটাই বস্তু আছে, সেইটোৱে হ'ল ৰামৰ নাম। ৰামৰ নামক কোনেও বিনাশ কৰিব নোৱাৰে, ক্ষয় কৰিব নোৱাৰে। জাম্বন্তই কি ললে? দেহৰ মোহ ত্যাগ কৰিলে, সংসাৰৰ বন্ধন ত্যাগ কৰিলে, গুহাত সোমাই কেৱল ভগৱান ৰামৰ নাম জপিবলৈ ললে। নাম জপ কৰি থাকোতে 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 ত্ৰেতা যুগ শেষ হৈ দাপৰ যুগৰো মধ্যভাগ পাই গল। কিমান সময় গল জাম্বৱন্তই গমেই নাপালে। ভগৱন্ত ৰামচন্দ্ৰয়ো নিজৰ অৱতাৰক সলনি কৰি আনন্দমূৰ্তি কৃষ্ণ অৱতাৰলৈ যেতিয়া আহিলে, কৃষ্ণ গোসাঁয়ে ভাবিলে এই ভকতজনৰ লগত অকণমান যুদ্ধ কৰি আহোঁ। জগতৰ হৰিয়ে যুঁজিবলৈ তেওঁৰ শক্তি সামৰ্থ্যৰ সৈতে এজন সমান যোদ্ধা লাগিব। জৰাসন্ধ 17 বাৰ আক্ৰমণ কৰিছে। কাৰ? কৃষ্ণ দ্বাৰকা ৰাজ্য, এবাৰো বধ কৰা নাই। জাম্বন্তৰ ওচৰলৈ ভগৱান কৃষ্ণ যাব লগা হ'ল কিহৰ কাৰণে? সমন্তক মণিটো বিচাৰি। কৃষ্ণৰ গলত এটা কৌস্তভ নামৰ মণি আছে। এইটো তেওঁ কি? আত্মতত্ত্ব, আত্মাবিলাকক তেওঁ কৌস্তভ ৰূপত পৰিধান কৰে। আৰু এই জগতক চলাবৰ কাৰণে তেওঁ মায়া ব্যৱহাৰ কৰে। কি মায়া? বিষ্ণু মায়া। এই বিষ্ণু মায়াটো সমন্তক মণি। জগতৰ প্ৰত্যেকজনকে এই বিষ্ণুৰ মায়াটোৱে মুহি আছে। সেইটো কাৰণে কি হ'ল? বিষ্ণুৰ মায়াই যাক স্পৰ্শ কৰিব নোৱাৰে সেইজন ভকত। যিটো মণিৰ কাৰণে সত্তাজিতে অহংকাৰ কৰিলে, পখেনে মৃগয়া কৰিবলৈ গৈ মৃত্যুৰ মুখত পৰিলে, হয়নে? শতধনু বধ হ'ল, শেষত অসুৰে লগত ৰাখিলে। সেই মণিটো নি এই জাম্বন্ত নামৰ ভকতজনে কি কৰিলে? দলি মাৰি শিশুবিলাকলৈ পেলাই দিলে। মোৰ কণ্ঠত ৰামৰ নাম আছে, হৃদয়ত মোৰ স্বামীৰ নাম আছে, ভগৱন্ত প্ৰভু মোৰ লগত থাকোতে এই মায়া মণিটো জিলিকি থকা মণিটোৰ মোক কি প্ৰয়োজন আছে? হয়নে? সেইটো কাৰণে ভকত স্বজন মায়াহীন, মোহহীন, কামহীন, লোভহীন, দম্ভ, দেশ, অহংকাৰ শূন্য জগতৰ হৰিয়ে মাত্ৰ ছজন ভকত ৰচনা কৰিছে। বোলে কিয়? এই ছজন ভকতক ভগৱান কৃষ্ণই পূজা কৰে। কৃষ্ণ যোগেশ্বৰ, কিন্তু কৃষ্ণই কাৰ পূজা কৰে? কৃষ্ণই ভকতক পূজা কৰে। এই ভকতক পূজা কৰাৰ কাৰণে সমন্তক নামৰ মায়াৰ মণিটো জাম্বন্তৰ ওচৰলৈ পঠাই ভকত দৰ্শন কৰিবৰ কাৰণেহে কৃষ্ণ গৈছে। কৃষ্ণক দৰ্শন দিবৰ কাৰণে ভকতৰ ওচৰলৈ যোৱা নাই। বুজাইছে আমাক। সেইটো কাৰণে আমাক কি বুলি কৈছে? এই ভকতে সে মূৰ হৃদয় জানিবা নিশ্চয়, এই ভকতজনৰ জানা আমি সে হৃদয়
হৃদয়খন ফালি দেখুৱাই দিলত কাক দেখিলে ৰামে বুকু ফালি দেখুৱাই দিলত কাক দেখিলে হনুমানক দেখিলে আৰু হনুমানে যেতিয়া বুকু ফালি দিলে তেতিয়া কাক দেখিলে তেতিয়া ৰাম সীতা আৰু লক্ষ্মণক দেখিলে গতিকে ভকত আৰু ভগৱান অভিন্ন এই অভিন্ন অনুভৱটো ঋষিৰ নাছিলে এইটো কাৰণে 28,000 ঋষিয়ে অনুভৱ কৰিবলৈ অনুশীলন কৰিলে 32,000 সেই তত্ত্বটোক মানি নললে সেইটো কাৰণে কৰ্মকাণ্ডৰ অজ্ঞান কাণ্ডত তেওঁলোক বন্দী হৈ থাকি গ'ল বোলে কিয় জগতখন চলিবলৈ হ'লে তেওঁলোকক তেনেকৈ ৰাখিব লাগিব এই জগতখনক চলাবৰ কাৰণে হৰিয়ে সেই পদ্ধতিটো অৱলম্বন কৰিলে এতিয়া এই জামৱন্ত নামৰ ভকতজনে 28 দিন যুদ্ধ কৰিছে 28 দিন যুদ্ধ কৰিলত ভাগৰ লাগিল যে মোৰ ৰাম নামৰ শক্তিতকৈ বেছি শক্তি এজন কাৰ ৰাৱণৰ লগত যুদ্ধ কৰোঁতেও যিটো ৰাক্ষসক মই এবাৰ প্ৰহাৰ কৰিছো সি মৃত্যুলৈ গৈছে সি আৰু উঠিব পৰা নাই ইমান দিন সাধনাৰ বলত এইজনৰ লগত মই 28 দিন যুদ্ধ কৰিছো জয় পৰাজয় নাই মোৰহে গাৰ বিষ গৈছে কি হৈ গ'ল সম্বিত ঘূৰি আহিলে জানিলো তোমাক সেই ৰঘুনাথ যিটো ঈশ্বৰ দেৱ মোৰ সীতাৰ সন্তাপে জগতৰ বাপে কৰিলা প্ৰয়াণ ঘূৰ তেতিয়া জামৱন্তই বুজি পাইছে মোৰ অকণমান ক্ৰোধ ৰামৰ কি ৰামৰ মহাক্ৰোধ ৰামে যেতিয়া ক্ৰোধ কৰিছিলে সাগৰ উঠলি উঠি সাগৰৰ মাজৰ পৰা এই সিন্ধুৰাজ আহি ৰামৰ চৰণ সেৱা কৰিব লগা হৈছিলে যাৰ মহাক্ৰোধে কটাই খতে গ্ৰাহে সাগৰে কলোল কৰে লংকাক লাগিয়া মাজে বাট দিলা অদৰিয়া তিখা গৰে আগে নিচিনিলো এবেখে জানিলো তেন্তে তুমি এচি ৰাম অজ্ঞানিক মোক প্ৰভু ক্ষমিওক চৰণে কৰো প্ৰণাম ভগৱানে ভকতৰ পৰা স্তুতি বিচাৰে সেইটো কাৰণে কি হ'ল এই ভকত জাম্বৱন্তই কৃষ্ণ বুলি উপাসনা কৰা নাই শ্ৰীৰাম বুলি উপাসনা কৰিলে আৰু কি হ'ল ভগৱন্ত কৃষ্ণ আকৌ ৰাম ৰূপলৈ যাব লগা হ'ল মই তোমাৰ কৃষ্ণ ৰূপ দেখাই নাই মোৰ স্বামী ৰাম ৰূপত দেখা পাইছিলো আৰু তুমিয়ে জগতৰ স্বামী এইবাৰ তুমি মোক আকৌ ৰাম ৰূপত দেখা দিব লাগিব তেতিয়া কি কৰিলে ৰামৰ ৰূপত মই তোমাক দৰ্শন দিম কিন্তু মোৰো এটা অনুগ্ৰহ আছে বোলে কি অনুগ্ৰহ তুমি অনা মণিটো মোক ঘূৰাই দিব লাগিব যিহেতু সমন্তক নামৰ মণি তুমি আনিছা এইটোৰ কাৰণে মোৰ বদনামে বদনাম কি বুজাইছে সৎনাম বদনাম সকলোৰে মালিক কৃষ্ণ সেইটো কাৰণে সমন্তক ৰূপী তত্ত্বৰ যোগেদি বিষ্ণুৰ মায়া কিমান শক্তিশালী আৰু কিমান সবল আমাক তাক বুজাইছে এই বিষ্ণুৰ মায়ায়ো যাক স্পৰ্শ কৰিব নোৱাৰে সেয়া হ'ল ভকত এটা যুগত তিনিজন বিবেক ভক্তিৰ এক ব্যৱস্থা এই বিবেকেই হ'ল বিভীষণ যদি বিবেক শুদ্ধ হয় চিন্তন শুদ্ধ হয় ভাত শুদ্ধ হয়
ভক্তি যদি হয় তেতিয়া ভকত হ'ব পাৰিব এইটো কাৰণে প্ৰথমজন ভকত হ'ল কোন ৰাক্ষস ঐ আমাৰ এই ৰাক্ষস স্বভাৱটো আমাৰ দেহৰ নহয় আমাৰ মনৰ এই মনৰ এই স্বভাৱটোক যদি কেনেবাকৈ আমি শুধৰাবলৈ হয় তেতিয়াহ'লে আত্মদৰ্শন হ'ব লাগিব আত্মা হ'ল ৰাম এইটো কাৰণে ৰামৰ দৰ্শন নহ'লে ৰাক্ষসৰ গুণটো কেতিয়াও আঁতৰ নহয় এইটো কাৰণে বিবেক বোধৰ যিটো দংশন এই দংশনটো বৰ ভীষণ এইটো কাৰণে বিভীষণ হয়নে বাৰু এই বিবেক বোধৰ যদি দংশন নাথাকে তেতিয়াহ'লে আমাৰ লগত লোভ থাকিব কাম থাকিব দম্ভ দেহ অহংকাৰ থাকিব এইবিলাক ভালুকৰ থাকে হয়নে বাৰু ভালুকেহে যি দেখে তাকে খাই দিয়ে শত্ৰু মিত্ৰ একো জ্ঞান নকৰে হয়নে বাৰু যদি বিবেকৰ দংশন হয় আত্মদৰ্শন হয় ঈশ্বৰ দৰ্শন হয় এই জীৱবিলাক ঈশ্বৰৰ অংশ বুলি যদি অনুভৱ কৰিব পাৰে মোৰ আৰু তেওঁৰ মাজত একো পাৰ্থক্য নাই বুলি যদি ভাবিব পাৰে তেতিয়াহ'লে গুহাত থাকিও ভকত হ'ব কি গুহা জীৱন গুহা সংসাৰ গুহা সেইটো কাৰণে আমাৰ এই তিনি তাপেৰে তাপিত হৈ থকা এই ভালুক সদৃশ জীৱনটোক ভকতিৰ সংস্কাৰৰ দ্বাৰা আমি ভকতৰ ওচৰলৈ ভগৱানৰ ওচৰলৈ নিব লাগিব এই ভকতি যেতিয়ালৈকে নকৰিব তেতিয়ালৈকে জীৱন শৃংখলাবদ্ধ নহয় এইটো কাৰণে বিশৃংখলটো বান্দৰৰ গুণ তাক যদি আপুনি ভালকে থাল এখনতো আপুনি ফল মূল সজাই দিয়ে বান্দৰে লওঁতে তলিয়াই চিটি গোটেইখিনি সিঁচি ল'ব তাৰ পাছতে সিহঁতি খাব সিহঁতি কেতিয়াও ফালি চিৰি বিশৃংখল কৰি নোলোৱাকৈ একো বস্তু নলয় হয়নে বাৰু এই বিশৃংখলতাটো আমাৰ বাহ্যিকতাৰ প্ৰতীক আমি যে আত্মামুখী হোৱা নাই আমি যে ঈশ্বৰমুখী হোৱা নাই আমি যে ৰামমুখী হোৱা নাই ভক্তি হ'লেহে ৰামমুখী হ'ব পাৰিব সেইটো কাৰণে ভক্তি যদি হয় শৃংখলাবদ্ধতা আহি যাব এই শৃংখলাবদ্ধতাটো ৰামৰ চৰণ সেৱাৰ এটা ডাঙৰ চিম্পটম অথবা উপায় সেইটো কাৰণে ভকতি কৰিলেহে সংস্কাৰ হ'ব তিনিজন ভকত তেতা যুগৰ দাপৰ যুগৰ তিনিজন ভকত এজন বিদুৰ এজন উদ্ধৱ আৰু সিজন মৈত্ৰেয় এই তিনিজন ভকতৰ মহিমাটো বৰ বেলেগ বিৰল মহিমা কিন্তু তিনিওজনৰ লগতে কি আছে ভাগৱত আছে উদ্ধৱক ভাগৱত কোনে দিলে কৃষ্ণই দিলে কৃষ্ণই উদ্ধৱক ভাগৱত দিয়াই নহয় ভাগৱতত যে তেওঁ বিৰাজমান হৈ আছে উদ্ধৱক দেখুৱাই দিলে সেইটো কাৰণে উদ্ধৱ মহন্ত এজন ভকত এই বিদুৰে গোটেই জীৱনটো কেৱল ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক বুজাই থাকিলে যে হে ৰজা এই পুত্ৰকেইটাক তুমি ভাল কৰা নহ'লে এইকেইটাৰ পৰা তোমাৰ এই গোটেই ৰাজ্যই নষ্ট হ'ব ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে এদিনো নুবুজিলে বুজিবলৈ যত্নও নকৰিলে শেষত বিদুৰক দেশান্তৰ কৰি দিয়া হ'ল বনবাসী কৰি দিয়া হ'ল বিদুৰে কি কৰিলে বিদুৰে 11খন তীৰ্থ ভ্ৰমণ কৰিলে 11খন তীৰ্থ ভ্ৰমণ কৰাৰ পাছত এই গংগাৰ পাৰত উদ্ধৱ মহন্তক লগ পালে উদ্ধৱ মহন্তক লগ পালত কি কৰিলে বিদুৰে কান্দিছে কি বুলি যে মই মৃতপ্ৰায় হৈ আছিলোঁ বোলে কিয় গোটেই জীৱনটো ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক বুজালো এটা বাক্যও নুশুনিলে তেওঁ পুত্ৰকেইটাক ভাল কৰিবলৈ কৈছিলোঁ এটাকো ভাল কৰিব নোৱাৰিলে গোটেই ৰাজ্যখনেই চাৰখাৰ হ'ব তেতিয়া উদ্ধৱ মহন্তক সাৱটি ধৰি কৈছে যে মই যি গ'লো আজি বোলে কি মই ইমান দিনে দুৰ্যোধন দুঃশাসন গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ লগত আছিলোঁ তাৰ পাছত মই 11খন তীৰ্থ কৰিলোঁ 11খন তীৰ্থ কৰাৰ পাছত মই কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱক পাই গ'লো মই আজি যি গ'লো কাক পাব লাগিব ভকতক পাব লাগিব ভগৱানক প্ৰত্যক্ষভাৱে কোনেও কেতিয়াও লগ নাপায় প্ৰথম ভকতৰ সং ল'ব লাগিব এই বিদুৰে কি কৰিলে উদ্ধৱক সাৱটি ধৰি কান্দি কান্দি কৈ দিলে যে মই যি গ'লো তেতিয়া উদ্ধৱ মহন্তই কৈছে তুমি জীয়াৰ ৰাস্তাটোহে পাইছা এতিয়াও তুমি যোৱা নাই জীৱলৈ
বোলে তুমি জীবলৈ হলে কলৈ যাব লাগিব তুমি মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ যাব লাগিব তো বিদুৰক কলৈ পঠিয়ালে মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ পঠালে ভাগৱতৰ ৩য় স্কন্ধ অনাদি পাতন সৃষ্টি ৰহস্য কপিল দেৱাহুতিৰ আখ্যান তামকীৰ গতি নৱ বৰিষৰ বৰ্ণনা হয়নে সপ্ত পাতাল সপ্ত স্বৰ্গ সপ্ত বৈকুণ্ঠ এই সমস্ত সৃষ্টিৰ ৰহস্য তত্ত্বৰ কথা ৩য় স্কন্ধত আছে কোনে কৈছে মৈত্ৰেয় ঋষিয়ে কৈ আছে কাক কৈছে মৈত্ৰেয়ৰ আশ্ৰমত বিদুৰক কৈছে ঐ এজনে ক'লে সিজনে শুনিলে ঈশ্বৰৰ তত্ত্ব বুজিলে এই শুনাজনো ভকত হ'ল কোৱাজনো ভকত গতিকে ঐ আমাৰ লগত থকা জীৱটো বিদুৰ খুৰা এই জীৱৰূপী বিদুৰ খুৰাই ঐ এই দেহ তীৰ্থত এবাৰ তীৰ্থ কৰিবলৈ আহিছে ঐ আগৰ জন্মত ই যম ৰজা আছিলে যম মানে কি যম মানে ধৰ্ম আমি প্ৰত্যেকেই ধৰ্মৰ অংশ আমি আত্মা পৰমাত্মাৰ অংশ আমি জীৱ এই তত্ত্বটোক আমি অনুভৱ কৰিব লাগিব এই দেহ তত্ত্বলৈ আহিছো কি হৈ ধৰ্মৰ তত্ত্বৰ পৰা আমি বিচ্ছুৰিত হৈ বিচ্ছিন্ন হৈ এই দেহ তত্ত্বলৈ আহিছো ক'ত হস্তিনাপুৰলৈ এই হস্তিৰূপী কাইটো হস্তিনাপুৰ এই হস্তিনাপুৰ ৰূপী কায়ত মায়া মোহ আৰু অজ্ঞান থাকে সেইটো কাৰণে আমি চকুত পতি বান্ধি আছো বোলে কি নিজৰ দুখ নেদেখো পুত্ৰ পৰিবাৰ এইবিলাকৰ কোনো দুখ নেদেখো আমাৰ বৃত্তিটো গান্ধাৰী এই ধৃতৰাষ্ট্ৰৰূপী অন্ধতা গান্ধাৰী ৰূপী বন্ধন এইবিলাকক আমাক ধাৰণ কৰি থকা জীৱটোৱে সদায় বুজাব বিচাৰে এই বেয়াবিলাক ত্যাগ কৰা ভগৱন্তৰ ভকতিৰ অমৃতময় পথটোৰ সন্ধান কৰা কিন্তু আমাৰ লগত থকা বিদুৰ নামৰ জীৱই মৈত্ৰেয়ৰ চৰণ পোৱা নাই যেতিয়ালৈকে এই জীৱই মৈত্ৰেয়ৰ চৰণ নেপাব তেতিয়ালৈকে ই ভাগৱত শুনিব নোৱাৰিব সেইটো কাৰণে আপোনালোকে গুৰুৰ কৃপা পাইছে ভগৱন্তৰ আশীৰ্বাদ পাইছে এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত কথা শ্ৰৱণ কৰাৰ যিটো সুযোগ আৰু সুবিধা যিজনৰ লগত অসংখ্য জন্মৰ সঞ্চিত পুণ্য আছে তেওঁহে এই ভাগৱত অমৃত পান কৰিব পাৰে গতিকে ভাগৱতত থকা ভগৱানজনৰ এই কৃষ্ণ গোসাঁই কৃষ্ণৰ কথা আমি প্ৰথম শুনাৰ আগত কাৰ কথা শুনিব লাগিব ভকতৰ কথা শুনিব লাগিব বৈষ্ণৱৰ কথা শুনিব লাগিব বিষ্ণু বৈষ্ণৱত নাহি কিছু বেদ আমাক এতিয়া পদে ক'ব এইটো কাৰণে 28 সহস্ৰ ঋষিয়ে সহস্ৰ বছৰ যজ্ঞ কৰিলে যজ্ঞ মিছা ই বন্ধনত পেলাই ই আমাক স্বৰ্গখন দেখুৱালে বৈকুণ্ঠ ধামৰ তত্ত্বক আমাক স্পৰ্শ দিব নোৱাৰিলে এইটো কাৰণে আমিও স্বৰ্গমুখী যাত্ৰা যাতে আৰম্ভ নকৰোঁ বৈকুণ্ঠমুখী এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱতৰ কথা আমি যাতে শ্ৰৱণ কীৰ্তনৰ যি আনন্দ এই আনন্দৰ ভাগ যাতে ল'বলৈ যত্ন কৰোঁ হে ৰাম এ ভিত্ত যেন খাতে পৃথি বীৰ ৰাজা যত এ কৃষ্ণত ভকত তেন্তে এ মহাভাগৱত এ হৰিস্মৰি যিমতে কৰিলা তনু ত্যাগ এ কহিও তাহান জন্ম এ সুত মহাভাগ হে মহান গুৰুজন কোন পুত আপুনি আমাক 7 দিনতেই কৃষ্ণৰ লগত এক হৈ যাব পৰা এই পৰম বৈষ্ণৱ পৰীক্ষিতৰ জন্ম বিষয়ক কথাখিনি আপুনি আমাক এতিয়া জনাওক কাৰ কথা শুনিবলৈ আগ্ৰহ কৰিলে প্ৰথম বৈষ্ণৱৰ কথা জানিবলৈ আগ্ৰহ কৰিছে বৈষ্ণৱৰ কথা নজনালৈকে বিষ্ণুৰ কথা আমি হৃদয়ঙ্গম কৰিব নোৱাৰিম এ বিষ্ণু বৈষ্ণৱৰ কিনচি তেকো নাহি ভেদ এ দুইৰো কথা কৰে পাত কৰ কন্ধছে ঋষিসকলে বুজি পালে বোলে কি অকল বিষ্ণুৰ কথাই পাঠ ক্ষয় কৰে এইটো নহয়
বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ ভগৱান বিষ্ণুৰ একান্ত সেৱকেই হ'ল বৈষ্ণৱ গতিকে বিষ্ণু আৰু বৈষ্ণৱৰ মাজত এতিয়া আমাৰ ভেদ দৃষ্টি নাই কোনে কৈছে ঋষি সমাজে কৈছে গতিকে এই বৈষ্ণৱজনৰ চৰিত্ৰ আমি শ্ৰৱণ কৰিলে কৃষ্ণৰ চৰিত্ৰৰ যি অমৃত এই অমৃত আমাৰ পান হ'ব গতিকে হে আমাৰ গুৰু ভগৱান কোত আমাক এতিয়া বৈষ্ণৱ পৰীক্ষিতৰ জন্ম বিষয়ে কোৱা হে এতেকে শুনিমু আমি ভকত চৰিত্ৰ ও এহি খেতাৰিবে এবে দুৰ্ঘুৰ কলিত এ দেৱৰ দুৰ্লভ শুক মুনি মহাভাগ এ কিমতে পালন্ত পৰি খিতে তাংকলা এ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব ও 7 দিনে কৈলা সিটো হে মহাভাগৱত ও কিহেতু ৰাজা কয় আহি খাইলে কতক্ষকে এ পাইলে গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছাই আছে এ কহিও কহুতয়ান এ কথা শুনো পাছে এ হেন শুনি সুতে বিনা অন্ত যবনতে হে আমি অকুলিন হেন হে আছিল মনতে এটা সুকে ফুটমুনিয়ে কান্দিছে ঋষিসকলৰ আগত কি বুলি কান্দিছে যে হে পৰম পবিত্ৰ ঋষিসকল আপোনালোকে তপ বধ ব্ৰহ্মচৰ্য আচৰণ কৰি আপোনালোকৰ কায় বাক্যক আপোনালোকে সদায় শুদ্ধ কৰি ৰাখিছে আৰু আপোনালোকৰ দৰে শ্ৰেষ্ঠজনক মই অকুলিন হৈ জন্ম লোৱা এই ফুটে ভাগৱত ক'বলৈ যে আপোনালোকে মোক আজ্ঞা কৰিছে আপোনালোকে মোৰ প্ৰতি কিমান কৃপা কৰিছে অৰ্থাৎ সমদৃষ্টিটো আনি ল'ব পৰাটো ঈশ্বৰীয় গুণ এই ওখ চাপৰ ভেদটো দূৰ কৰি দিয়াটো নহ'লে সেই যুগত বেদ অকল ব্ৰাহ্মণেহে পঢ়িব পাৰে ব্ৰাহ্মণ নহ'লে বেদ অধ্যয়ন কৰিব নোৱাৰে বেদৰ সাৰ অন্তিম ভাগ বেদৰো ৰহস্য কি এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে কোনো জাতি কুল ইয়াৰ কোনো ব্যৱস্থা নালাগে হৰি নাম কীৰ্তন নাহি স্থান কাল পাত্ৰ অনিয়ম সংযম একো বিধি হৰিনাম কীৰ্তনত বেদৰ যিদৰে নিয়ম বিধি বিধান আছে তেনে নিয়ম বিধি বিধান নাই সেইটো কাৰণে নাম হ'ল ধৰ্মৰ ৰজা এটা ফুটে বিনাইছে কান্দিছে বোলে কিয় তোমালোক ঋষিসকল ভগৱান সদৃশ মোৰ ঈশ্বৰ সদৃশ মই অকুলি নাছিলো আৰু মোক শুদ্ধ হোৱাৰ এটা তোমালোকে উপায় দিছা বোলে কি এই বৈকুণ্ঠৰ কল্পতৰু মই তোমালোকক এতিয়া ভাগৱত কীৰ্তন কৰি শ্ৰৱণ কৰাম এই তোমাখাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ এ শুনাতে নজানো কহো কৃষ্ণৰ চৰিত্ৰ তোমালোকৰ প্ৰশ্নটো শুনিয়ে মই পবিত্ৰ হলো তোমালোকে মোক কি বিষয়ক প্ৰশ্ন কৰিলা এই পাণ্ডৱৰ নাতি পৰীক্ষিতক কিয় তক্ষকে দংশন কৰিলে এই পাণ্ডৱৰ নাতি পৰীক্ষিতে তৰুণ কালতে কেনেকে দেহটো ত্যাগ কৰিলে আমি 1000 বছৰেও দেহ ত্যাগ কৰিব পৰা নাই গতিকে যিটো কাৰণত পৰীক্ষিতে তেনেকুৱা ধৰণৰ কাম কৰিব পাৰিলে ওই কাৰণটোতে বাস হৈ আছে কোন নাৰায়ণ কৃষ্ণ কাৰণ নাৰায়ণ ইয়াৰ পৰা এটা আৰম্ভ হ'ব কি কৃষ্ণৰ চৰিত্ৰ
যেন পক্ষী হয় আবশেষে কথা কোনে কহিবে স্বৰূপে যেন পক্ষী উৰাই অপখাৰৈ অনুৰূপে সেহিমতে যত মানে লৱৈ মূৰমতি বৰ্ণাইবু কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গ্ৰাম্য কথা কথনে মলিন হৈ বাণী তাক শুদ্ৰ কৰো কৃষ্ণ কথা কব খানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলয় উপগত যিমতে কৰিলা শাস্ত্ৰত ব্যাস সৰ্বজানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে এতিয়া ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ প্ৰথম কাক স্মৰণ কৰি ল'ব লগা হয় গুৰুক স্মৰণ কৰি ল'ব লগা হয় গুৰুক স্মৰণ নকৰাকে ভাগৱত আৰম্ভ নহয় ঋষি সমাজে প্ৰশ্ন কৰিলে যে পৰীক্ষিতৰ জন্ম বিষয়ে আমাক এতিয়া কোৱা বোলে কিয় বৈষ্ণৱৰ কথা শ্ৰৱণ কৰিলেও বিষ্ণুৰ কথাৰ পুণ্যৰ ভাগ লাভ কৰিব পৰা যাব এতিয়া সুতমুনিয়ে আৰম্ভ কৰিছে কি কথা যে মই তোমালোকক এতিয়া যিখিনি কথা কম সেইখিনি আনন্দময় কৃষ্ণ কথা মই তোমালোকক এতিয়া কি কথা কম তোমালোকে যে ভাগৱত শ্ৰৱণ কৰিবলৈ যে আহিলা ভাগৱত শাস্ত্ৰ বৈকুণ্ঠত আছিলে বৈকুণ্ঠ ধামৰ পৰা কেনেদৰে মৰ্ত্যলৈ নামিলে মৰ্ত্যত কেনেদৰে ভাগৱত প্ৰাপ্ত হ'ল আৰু শুকমুনিয়ে ভাগৱত কেনেদৰে তেওঁ পিতৃগুৰুৰ পৰা লাভ কৰিলে আৰু পৰীক্ষিতে কেনেদৰে ভাগৱতৰ ভাগ পালে মই এতিয়া তোমালোকক সেই কথাখিনি জনাই লওঁ এতিয়া ভাগৱত বৈকুণ্ঠৰ পৰা নামি অহাৰ যি দিব্য তত্ত্ব এই তত্ত্ব কথা আমাক ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধত জনাব দিনে কপূৰ্বত পৰা সৰসূত ঋষি বদৰিকাশ্ৰমত সন্ত ব্যাস বসি উগুল থুগুল মনে নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্ধী ব্ৰহ্মজ্ঞান চিন্তন ধ্যানত নাহি সুখ নজানন্ত কৃষকম নত মিলৈ দুখ অধমুখে আচাৰহি হুয়ানি সবল সেহি বেলা তৈতে আহি মিলিল নাৰদ হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম প্ৰেমে দবৈ চিত্তয়াতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছৈ নয়নৰ নীৰ তুলন্ত যন্তত মহা হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি শোচকিত আঠে বেঠে উঠিয়া ধৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিলা সেৱলি
ও দিলন্ত এখন আনি এ বসিবার তরে এ পাজ্যে অঘ্যে গন্ধে ধূপে এ পুজিলা সাদৰে এ পণিপাতে পুচিলা কুশলয়া গমন এ নাৰদ পুচিলা পাছে এ ব্যাসক বচন এ হাঁহিয়া বুলন্ত ঋষি এ কহিও বৃত্তান্ত এ কিবা হেতু নুহি কৈতো মাৰ চিত্ৰকান্ত এ মহা উচ্চ পিছকীয় থিৰ নুহি চিত্ৰ এ মহন্তৰ মোহিতো এ কিনো বিপৰীত ও চাৰিও বেদক কৰি লাহা শাখা ভেদ ও যাৰ যেন জাতি ধৰ্ম এ দিলা পৰিচ্ছেদ এ কৰিলা ভাৰত পুৰাণ অষ্টাদশ ও জগততে ব্যাপিলতো মাৰ ইটো যশ এ ব্ৰহ্মকো সাক্ষাৎকাৰ এ কৰা সমাধিত এ তথাপি তোমাৰ কেনে এ অসন্তুষ্ট চিত এ কহিও ক ঋষি মুত ইহাৰ কাৰণ এ শুনি প্ৰণিপাতে ব্যাসে এ বুলিলা বচন এ হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত এ কৰুণীতে ঈশ্বৰৰ পনা কৰ্মযত এ মহাজ্ঞান পূৰ্ণ আমি জগত প্ৰখ্যাত এ সুন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ এ তথাপি নুগুচৈ মোৰ এ মনে অসন্তোষ এ নপাওঁ বিমৰিষ কিবা এ কৰি আছো দুখ আপুনিও গাধ বুধ অংশয় অৱতাৰ এ পুচুহো তোমাত কৈও এ কাৰণ ইহাৰ এ নাৰদ বদতি মহা ঋষি শুনা ব্যাস এ তুমি কি কৰিলা সবে এ জগতকে নাশ ভাগৱত শাস্ত্ৰত প্ৰথম শুধৰণিটো কাৰ কৰাই লৈছে প্ৰথম শুধৰণি কৰাই লৈছে কৰ্ম বন্ধনৰ কৰ্মকাণ্ডত বান্ধ খাই থকা ঋষি সমাজক ঋষি সমাজৰ কেনেকে শুধৰণি হ'ল অকুলীন সুতৰ মুখ পদ্মে ভাগৱত শ্ৰৱণ কৰিম বুলি তেওঁলোকে যেতিয়া সিদ্ধান্ত লৈ ল'লে তেওঁলোকৰ শুধৰণি হৈ গ'ল ভাগৱতৰ প্ৰথম স্কন্ধত দ্বিতীয়টো শুধৰণি কৰাইছে কাৰ পনেতা পৰমেশ্বৰ বেদব্যাসৰ বেদব্যাস কি আছিলে পৰম পবিত্ৰ পৰাশৰ পৰাশৰ কাৰ পুত্ৰ পৰাশৰ ব্ৰহ্মাৰ পুত্ৰ এই ব্ৰহ্মাৰ আচলতে প্ৰত্যক্ষ পুত্ৰ নহয় ব্ৰহ্মাৰ পুত্ৰ হ'ল শক্তি শক্তিৰ পুত্ৰ হ'ল পৰাশৰ মানৱ পুত্ৰ নহয় পৰাশৰ ব্ৰহ্মাৰ পুত্ৰ আছিলে শক্তি শক্তিৰ পুত্ৰ আছিলে পৰাশৰ